নমস্কাৰ অগ্নি এডুকেটৰৰ আন এটা নতুন ভিডিঅ'লৈ মই অৰ্ণৱজ্যোতি কোঁৱৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা 24 আগষ্টত আসাম একাডেমি অফ মেথমেটিক্সে সদৌ অসম ভিত্তিত আসাম মেথমেটিক্স অলিম্পিয়াড আয়োজন কৰিছিল। এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল তিনিটা কেটেগৰীত। কেটেগৰী 1 আছিল ক্লাছ 5 আৰু ক্লাছ 6লৈ, কেটেগৰী 2 আছিল ক্লাছ 7 আৰু 8ৰ বাবে, আৰু কেটেগৰী 3 আছিল ক্লাছ 9, 10 আৰু 11ৰ বাবে। এই পৰীক্ষাৰ ফৰ্ম ফিল আপক লৈ আমি এটা ভিডিঅ' ৰিলিজ কৰিছিলোঁ, যাক হয়তো আপোনালোকে চাইছে আৰু সেই মৰ্মে পৰীক্ষাত অৱতীৰ্ণ হৈছে। বাৰু যি কি নহওক, এই পৰীক্ষা সুকলমে সমাপ্ত ইতিমধ্যে হৈছে আৰু তাৰ প্ৰশ্ন কাকতৰ সলিউশ্যন বিচাৰি কিন্তু মোলৈ 2-1 ষ্টুডেণ্টে ৰিকুৱেষ্ট পঠাইছে। সেই ৰিকুৱেষ্টকে ৰাখি মই ভাবিছোঁ যে ক্লাছ 9 to 12ৰ যিটো গ্ৰুপ আছিল, অৰ্থাৎ কেটেগৰী 3 যিটো গ্ৰুপ আছিল, তাৰ প্ৰশ্ন কাকতখনৰ সলিউশ্যনৰ বাবে এটা ভিডিঅ' কৰা যাওক। গতিকে আহকচোন পোনপটীয়াকৈ প্ৰশ্ন কাকতখনলৈ যাওঁ। এই পৰীক্ষাত ফুল মাৰ্কছ আছিল 100 আৰু টাইম দিয়া গৈছিল 3 ঘণ্টা। এই পেপাৰখন ছল্ভ কৰাৰ আগে আগে মই এটা কথা কৈলোঁ যে এইখন ছল্ভ কৰি দেখাওঁতে যেতিয়া আমি সলিউশ্যনবিলাক ইয়াত কৰিম, তাত আমি মেইনলি ফ'কাছ কৰিম লজিকত আৰু এক্সপ্লেনেশ্যনত। বাকী পৰীক্ষাত লিখোঁতে ষ্টুডেণ্ট এজনে যিদৰে লিখে, ঠিক তেনেদৰে লিখা মেলা কামবিলাক তোমালোকে নিজৰ ফালৰ পৰা চাই ল'বা, হ'ব? আমি সিমান ডিটেইলত লিখিবলৈ নাযাওঁ, কিন্তু এক্সপ্লেনেশ্যনটো ডিটেইলত হ'ব। অ'কে, এতিয়া আহোঁ প্ৰথমটো প্ৰশ্নলৈ। ইফ 25 and 81 are the roots of the equation x square plus bx plus c equal to 0, find the value of a, b and c. কোনোবাই যদি কোৱাড্ৰেটিক ইকুৱেশ্যন জানে তেতিয়াহ'লে এই কুৱেশ্যনটো তেওঁৰ বাবে তেনেই সহজ। আমি প্ৰশ্নটো এবাৰ লিখি লওঁ যে এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেলছ টু 0। এটা ৰুট হৈছে 25, আনটো ৰুট হৈছে 81। এতিয়া বি ভেলু উলিয়াবলৈ হ'লে আমি জানো ছাম অফ ৰুট এইটো কেছত হ'ব 25 প্লাছ 81, which is equals to minus b divided by 1 কিয়? কাৰণ আমি এইটো ধৰিব পাৰোঁ যে 1 এটা এক্স স্কুৱেৰৰ আগত মাল্টিপ্লাই হৈ আছে, যাক লিডিং কোএফিচিয়েণ্ট বুলি কোৱা হয়। জেনেৰেল ফৰ্মটোত এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি বুলি কোৱা হয়। এইটো কেছত এ যেনিবা 1, ৰাইট? আচ্ছা, ইয়াৰ পৰা আমি বিৰ ভেলু পাই যাম, বি ইকুৱেলছ টু -106, হ'ব? বি চলিউশ্যন হৈ গ'ল। এতিয়া চি উলিয়াবৰ কাৰণে আমাক লাগিব প্ৰডাক্ট অফ ৰুট। এইটো কেছত প্ৰডাক্ট অফ ৰুট হ'ব 25 মাল্টিপ্লাইড বাই 81 ইকুৱেলছ টু চি বাই এ, মানে চি আপন 1, হ'ব? গতিকে চিৰ ভেলুটো আমি পাম 25 মাল্টিপ্লাইড বাই 81, 2025, হ'ব? এইটো হৈছে ফাৰ্ষ্ট কুৱেশ্যনৰ সলিউশ্যন। ছেকেণ্ড কুৱেশ্যন চাওঁ। Find all the solutions of the equation x minus 1 and modulus equals to, এইটোকো লিখি লওঁ, মডুলাছ আছে ইয়াত 2, mod of x minus 1 equals to 2x minus 1. আচ্ছা, মডুলাছে কি কৰে? তাৰ ভিতৰত থকা কোৱান্টিটিটোৰ এবছলিউট ভেলুটো দি দিয়ে, হ'ব? আচ্ছা, মডুলাছ ছল্ভ কৰিবৰ বাবে আমি দুটা কেছ ল'ম ইয়াত, যে প্ৰথম হৈছে ফৰ এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 1, আৰু আনটো কেছ হ'ব অৰ এইটো ফৰ এক্স ইজ লেছ দেন 1। দুইটাৰ কাৰণে ছল্ভ কৰিব লাগিব ছেপাৰেটলি, হ'ব? আচ্ছা, এতিয়া যদি এক্সটো 1তকৈ ডাঙৰ হয় তেতিয়াহ'লে কোৱা যে এক্স মাইনাছ 1ৰ ভেলুটো কি হ'ব? পজিটিভ নে নেগেটিভ? পজিটিভ। আচ্ছা, ইকুৱেল 1 হ'লে 0 হ'ব পাৰে, গতিকে ইয়াক প্ৰপাৰলি ক'বলৈ গ'লে নন নেগেটিভ হ'ব, হ'ব? আৰু নন নেগেটিভ কোৱান্টিটিৰ ওপৰত মডুলাছৰ একো এফেক্ট নাথাকে। মডুলাছ দিয়া বা নিদিয়াৰ একো অৰ্থ নাই। গতিকে মডুলাছটো আমি অট'মেটিকেলি উঠাই দিব পাৰোঁ, এক্স মাইনাছ 1 ইকুৱেলছ টু 2x মাইনাছ 1। আৰু এইটো যদি আমি ছল্ভ কৰোঁ, -1 কেঞ্চেল, এক্স ইকুৱেলছ টু 0, হ'ব? এইটো এটা সলিউশ্যন। আৰু আনটো ছাইডে এতিয়া চাওঁ, যদি এক্স 1তকৈ সৰু হয়, তেতিয়া এক্স যদি 1তকৈ সৰু হয় তেতিয়াহ'লে এক্স মাইনাছ 1ৰ ভেলুটো কি হ'ব বাৰু? নেগেটিভ নে পজিটিভ? ডেফিনেটলি নেগেটিভ। আৰু নেগেটিভ এটা যেতিয়া মডুলাছৰ ভিতৰত থাকে, নেগেটিভ কোৱান্টিটি এটা, তাক মডুলাছ অ'পেন কৰোঁতে আগত মাইনাছ এপ্লাই কৰিব লাগে, হ'ব?
আৰু এইটো সলভ কৰিলে আমি পাম -x টো ইফালে 3x হৈ যাব 2 টো ইফালে +1 +1 2 মানে 3x = 2 আমি পাই যাম অৰ্থাৎ x = 2/3 this will be our solution হ'ব question number 2 solved এতিয়া চাও question number 3 if a b c are positive real numbers find the minimum value of এই দুটা ইম্পৰ্টেন্ট কথা a² + 3a + 1 আচ্ছা এটুকু কোশ্চনটো লিখি লওঁ এবাৰ পজিটিভ ৰিয়েল নম্বৰ বুলি কৈছে আৰু মিনিমাম ভ্যালু উলিয়াব লাগে হা কোশ্চন নম্বৰ 3 তাত আমাক দিয়া কোৱান্টিটিটো হৈছে a² + 3a + 1 b² + 3b + 1 c² + 3c + 1 divided by a b c a b c তিনিটাই পজিটিভ নম্বৰ আৰু এই যেটো কোৱান্টিটি এতিয়া লিখিলো তাৰ মিনিমাম ভ্যালুটো আমি উলিয়াব লাগে আচ্ছা হেতু কৰিবলৈ যাওঁতে আমি কি কৰিম প্ৰথম পাৰ্টৰ পৰা a কমন ললো ভিতৰত কি থাকিব a + 3 + 1/a সেকেন্ড পাৰ্টৰ পৰা b কমন ললো কি থাকিব b + 3 + 1/b থাৰ্ড পাৰ্টৰ পৰা c কমন ললো কি থাকিব c + 3 + 1/c তলত আছে a b c এতিয়া দেখিছা নিউমাৰেটৰত a b c আহিলে তলতো a b c আহিলে ক্যান্সেল হৈ যাব আমাৰ হাতত থাকি যাব a + 1/a + 3 multiplied by b + 1/b + 3 c + 1/c + 3 হ'ব এতিয়া তোমালোকে এটা কথা জানা নে নাজানা বাৰু যে for a positive value x a to নহব x + 1/x belongs to 2 to infinity মানে যদি x এটা পজিটিভ নম্বৰ হয় তেতিয়া হলে a কোৱান্টিটিটোৰ ভ্যালুটো সদায় 2 অথবা তাতকৈ ডাঙৰে হ'ব তাতকৈ সৰু কোনো ধৰণৰ ভ্যালু ইয়াৰ পৰা প্ৰডিউস কৰিব নোৱাৰি provided x is positive ঠিক আছে বাকি x নেগেটিভৰ কাৰণে আছে -∞ to -2 হয় হেতু বাৰু ইয়াত প্ৰয়োজন নাই অকল এই পাৰ্টটো আমাক লাগে এতিয়া যে x + 1/x ৰ ভ্যালুটো if x is positive সদায় 2 to infinity ভিতৰতে থাকিব অৰ্থাৎ তাৰ মিনিমাম ভ্যালু আমি কি কৰিব পাৰো 2 বহে বনাব পাৰো হ'ব আৰু হেতু কেতিয়া হ'ব যেতিয়া x = 1 হৈ যাব এতিয়া আমি যদি ভালদৰে চাও a + 1/a b + 1/b আৰু c + 1/c গুটেই কিটা এটো ফৰ্মতে আছে নে গতিকে এই কিটা কোৱান্টিটি এই কিটা টাৰ্মৰো ভ্যালুটো কি হ'ব মানে মিনিমাম ভ্যালুটো হ'ব 2 ৰাইট সো আমি পাম ইয়াৰে minimum value equals to 2 + 3 হ'ব 2 + 3 আৰু 2 + 3 গতিকে এটো কি হৈ যাব 5 * 5 * 5 125 এটো হৈ গল আমাৰ আনসার ঠিক আছে আচ্ছা একটা কোশ্চেনকে আৰু এক ধৰণে সলভ কৰিব পাৰি দেখাও নে নকলেও মই দেখাম আচ্ছা ইয়াৰে আন এটা সলিউশন হৈছে কি আছিল আকৰবাৰ লিখিব লাগিব যে a² + 3a + 1 b² + 3b + 1 c² + 3c + 1 divided by abc আচ্ছা আমি পারফেক্ট স্কয়ার বনাই দিও হ'ব পারফেক্ট স্কয়ার বনাবলৈ চাও ওপৰত পারফেক্ট স্কয়ার বনাবৰ কাৰণে আমি কৰিলো নেগেটিভ লগা মানে মাজত মাইনাস থকা পারফেক্ট স্কয়ার বনাও a² আৰু 1 আছে আগত যদি -2a এটা হৈ গলহেতেন ভাল আছিল না থাকিলে আমি নিজে জোৰ জবৰদস্তি বনাই লম সো a² - 2a + 1 বুলি যদি ইমাজিন কৰি এটো কি হ'ব a - 1 হোল স্কয়ার ঠিক তেনেদৰে বাকি কিটাটো হ'ব সো a - 1 হোল স্কয়ার গতিকে ইয়াক এডজাস্ট কৰিবৰ বাবে আমি দিব লাগিব +5a কাৰণ আসলতেটো -2a নাছিল হয় ঠিক তেনেকৈ b - 1 হোল স্কয়ার + 5a
তোমালোকে যদি ভেৰিফাই কৰিব লাগে এই বস্তুটোকে যিটো লিখিলোঁ এই পাৰ্টটোতে বা এই পাৰ্টটোতে হওক তাক নিজে এবাৰ সলভ কৰি চাবা মানে খুলি চাবা তেতিয়া এই ওপৰৰ কোৱান্টিটি কেইটাই পাবা c minus 1 whole square plus 5c হ'ব তলত আছে a b c এতিয়া তোমালোকে কোৱাচোন এটা পাৰফেক্ট স্কোয়াৰৰ মিনিমাম ভ্যালু কি হ'ব নেগেটিভ হ'ব পাৰেনে কেতিয়াও নোৱাৰে পাৰফেক্ট স্কোয়াৰ এটা ভ্যালু কেতিয়াও নেগেটিভ হ'ব নোৱাৰে হ'ব এটা পজিটিভ পাৰফেক্ট স্কোয়াৰৰ ভ্যালু কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে তাৰ মিনিমাম ভ্যালু 0 হ'ব বুজি পাইছেনে কথাটো মানে মই এইকেইটাৰ কথা কৈছোঁ a - 1 b - 1 c - 1 এই গোটেইকেইটাৰে হোল স্কোয়াৰ আছে নে হোল স্কোয়াৰ থকা কোৱান্টিটিটো নেগেটিভ হ'ব পাৰিব জানো কেতিয়াও নোৱাৰে মিনিমাম ভ্যালু 0 therefore minimum equals to গতিকে 0 0 আহিব তাইকেটাতে সিম্পল কথা সো 0 plus 5a এফালে আহিব 0 plus 5 এটো a লিখিলো b হ'ব লাগিছিল না 5b আৰু এফালে হ'ব 0 plus 5c এটা আছে a b c মানে 5a into 5b into 5c তলত a b c টো ক্যান্সেল হ'ল থাকিলে কি 125 একে আনসাৰ পালো হ'ব গতিকে এই দুই ধৰণে তোমালোকে সলভ কৰিব পাৰা ইয়াত লাগিলে এইকণতে লাগিলে কথাখিনি লিখি দিবা যে পাৰফেক্ট স্কোয়াৰ এটা এইকণতে লিখি দিব পাৰা যে পাৰফেক্ট স্কোয়াৰ এটা কিয় নেগেটিভ হ'ব নোৱাৰে যে তাৰ মিনিমাম ভ্যালু 0 হৈ হ'ব পাৰে ঠিক আছে আচ্ছা নেক্সট কোৱেশ্চনটো লৈ আহো নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 find the number of integers x ক'ত আছে আচ্ছা মানে ইকুৱেশ্যনটোত x আছে যে x ৰ সলিউশন দিছে বেসিক্যালি আৰু আমাক কৈ দিছে যে সলিউশন বিলাক ইন্টিগ্ৰেল নম্বৰ হয় ইন্টিজাৰ হয় অখণ্ড সংখ্যা ইকুৱেশ্যনটো এটো 2 to the power 2x minus 3 into লিখি লওঁ 4 নম্বৰ কোৱেশ্চন 2 to the power 2x minus 3 into 2 to the power x plus 2 plus 32 equals to 0 আচ্ছা ইয়াক আমি জানো এনেকৈ লিখিব নোৱাৰো 2 to the power x whole square minus 3 into 2 to the power x into 2 square plus 32 right আৰু এটা স্টেপ লিখি দিও আৰু 2 to the power x whole square minus 12 into 2 to the power x plus 32 এতিয়া এটা কথা মন কৰিছানে তোমালোকে যে কোৱাড্ৰেটিক ইকুৱেশ্যন বিলাক দেখা এইটো বস্তুটো দেখাত কোৱাড্ৰেটিক ইকুৱেশ্যনৰ নিচিনাই নহয় জানো তাত যেনিবা x স্কয়াৰ লগা কিবা বস্তু থাকি ইয়াত x ৰ সলনি যেনিবা 2 to the power x আছে প্ৰথমে স্কয়াৰ এটা তাৰপৰ 1 ডিগ্ৰী এটা কোৱান্টিটি তাৰপিছত এটা কনস্ট্যান্ট ভ্যালু হেতু ফৰ্মতে নাই জানো গতিকে এই 2 to the power x কে যদি আমি ভেৰিয়েবল বুলি ধৰি লওঁ তেতিয়া হলে ইয়াক আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ দৰে সলভ কৰিব পাৰো গতিকে মিড টাৰ্ম ফেক্টৰাইজেশ্যন ইয়াত চাগে হৈ যাব 32 আছে -12 আছে 8 আৰু 4 so 2 to the power x minus 8 আৰু 2 to the power x minus 4 equals to 0 হ'ব therefore 2 to the power x equals to 8 or 2 to the power x equals to 4 x equals to 3 আৰু এইটো সাইডে হ'ব x equals to 2 আমাৰ সলিউশন এই দুটা রাইট এতিয়া হো কোৱেশ্চন নম্বৰ 5 ত let d1 d2 dk be all positive factors positive বুলি কৈছে হা of a positive integer n including 1 and n suppose d1 plus d2 plus ... dk equals to 144 find the value of এই বিলাক আচ্ছা ইয়াত বহুতখিনি কথা ক'লে মই এবাৰ বস্তুখিনি লিখি লৈছো বাৰু হ'ব কি দিয়া আছে যে d1 given that এফালে লিখিছো d1 plus d2 plus d3 plus ... plus dk equals to 144 এটো দিয়া আছে ঠিক আছে আৰু কি কৈছে d1 d2 d3 এবিলাক সব ফ্যাক্টৰ হয় কাৰ n ৰ ফ্যাক্টৰ হয়
পজিটিভ ফেক্টৰছ হয় এতিয়া আমাক ভেলু উলিয়াবলৈ দিছে ফাইণ্ড 1/d1 plus 1/d2 plus dot plus 1/dk হ'ব এইটো উলিয়াবলৈ দিছে এতিয়া মোক এটা কথা তোমালোকে কোৱাচোন যে ফেক্টৰ অকলশৰীয়াকৈ আহেনে বাৰু কেতিয়াবা মানে মই এইটো সুধিছোঁ যে সাপোজ মই 10ৰ ফেক্টৰ সুধিছোঁ তোমালোকে কি ক'বা অকল 1 বুলি ক'বা নহয় 1 * 10 কৰিলে আমি 10 পাম 1 * 10 কৰিলে পাম গতিকে ফেক্টৰ দুটা হয় পেয়াৰত আহিলে ফেক্টৰ আৰু আছে দুটা নহয় মানে যেতিয়া 1 আহিলে লগতে 10টো আহিলে এইটো কথা কৈছোঁ ফেক্টৰ সদায় পেয়াৰত আহে 10ৰ আৰু ফেক্টৰ কি হ'ব 2 * 5 মানে 2 এটা ফেক্টৰ আৰু 5 এটা ফেক্টৰ গতিকে এয়াও দেখিছানে পেয়াৰত আহিছে ফেক্টৰ টোটেল 4টা আছে 1 2 5 আৰু 10 হ'ব এই কথাটো বুজাটো দৰকাৰ এতিয়া আমাৰ কেছটো জানো তেনেকুৱাই নহয় এই আটাইবিলাক বস্তু কি হয় ফেক্টৰছ হয় মানে d1 d2 d3 dk এইবিলাক কি হয় ফেক্টৰছ হয় গতিকে ইহঁতিটো নিশ্চয় পেয়াৰতে আহিব হয়তো এনেকুৱা হ'ব পাৰে যে d1 ধৰি লৈছোঁ লেট d1 dk = n আকৌ d2 আৰু d k ৰ আগতেওটো এটা থাকিব তাক dk - 1 বুলি কৈ দিছোঁ = n and so on এনেকুৱা ধৰণৰ হ'ব হয় গতিকে পেয়াৰত যে আহে এতিয়া আমাৰ যে কোৱান্টিটিবিলাক উলিয়াবলৈ যিটো কোৱান্টিটি উলিয়াবলৈ দিয়া আছে এইটো তাত যিবিলাক ভেলু আছে তাক আমি ৰিপ্লেচ কৰি দিম চাবা কেনেকৈ ইয়াৰ পৰা চোৱা এই বস্তুটোৰ পৰা আমি জানো এনেকৈ লিখিব নোৱাৰিম যে d1 = n/dk ঠিক তেনেকৈ ইয়াতো পাৰিম d2 = n/dk - 1 এই বস্তুখিনি আমি আমাক উলিয়াবলৈ দিয়া বস্তুটোত ৰিপ্লেচ কৰি দিম = 1/d1 ৰ ঠাইত লিখিলোঁ n/dk ঠিক আছে প্লাছ 1/n/dk - 1 প্লাছ ডট প্লাছ ঠিক তেনেকৈ dk ৰ ঠাইত হ'ব n/d1 হ'ব এতিয়া এইখিনিকে যদি সিধা কৰি দিওঁ আহিব dk/n প্লাছ dk - 1/n তেনেকৈ আহি থাকিব লাষ্টৰ আগৰ টাৰ্মটো হ'ব d2/n আৰু লাষ্টৰ টাৰ্ম হ'ব d1/n হ'ব আচ্ছা এতিয়া দেখিছোঁ সবতে ডিনমিনেটৰ একেই n গতিকে এটা LCM n আহি যাব মানে কমন ডিনমিনেটৰ হয় যেহেতু ওপৰত থাকিব d1 প্লাছ d2 প্লাছ d3 প্লাছ ডট dk আৰু এইবিলাকৰ সামেশনটো আমাক দিয়া আছে হ'ব কিমান দিয়া আছিল 144/n সো এইটোৱে হৈছে আমাৰ আনসাৰটোত n থাকিব n ৰ ভ্যালু যদি উলিওৱাৰ কিবা উপায় থাকিলেহেঁতেন তেতিয়া আমাৰ ভ্যালুটো এক্সাক্ট এটা নম্বৰ পালোহেঁতেন সদ্যহতে 144/n এইটোকে আমি আনসাৰ হিচাপে লৈছোঁ এতিয়া চাওঁ কোৱেশ্চন নম্বৰ 6 A club with n members is organized into 4 subcommittees according to the following rules. আচ্ছা 4টা সাবকমিটি কৰা হল কোৱেশ্চন নম্বৰ 6 suppose এইটো হৈছে কমিটি A এইটো হৈছে কমিটি B কমিটি C কমিটি D 4টা সাবকমিটিত এটা ক্লাবক ভাগ কৰা হল কন্ডিশন দিছে each member belongs to exactly 2 subcommittees প্ৰতিজন মেম্বাৰ দুটা কমিটিত সাবকমিটিত থাকিবই লাগিব আৰু এক্স্যাক্টলি দুটাহে দুটা এটা অকল এটাত বুলি আছে তেনেকুৱা নহব তিনিটাটো থাকিব নোৱাৰিব বা চাৰিটাটো থাকিব নোৱাৰিব each pair of subcommittees has exactly one member in common মানে যদি যিকোনো এটা পেয়াৰ যদি লৈ লওঁ সাবকমিটি A আৰু সাবকমিটি B তাৰ অকল কমন মেম্বাৰ অকল এজনে হ'ব পাৰিব তাতকৈ বেছি নোৱাৰিব আচ্ছা ইয়াক সলভ কৰিবলৈ আমি ভেন ডায়াগ্ৰাম বনাই লওঁ যে এতিয়া আমাৰ সলিউশনটো ডিপেন্ড কৰিব তাৰ ওপৰত যে আমি A আৰু B ৰ কিমানটা কম্বিনেশন বনাব পাৰো 4টা সাবকমিটি আছে গতিকে তোমালোকে যদি পাৰমুটেশন কম্বিনেশন জানা যে ইয়াত 6টাই ম্যাক্সিমাম কম্বিনেশন বনিব আচ্ছা A B পেয়াৰটো যেতিয়া লওঁ তেতিয়া হলে তাৰ মাজত এজনে সাবকমিটি পাৰ্টিকুলাৰ মেম্বাৰ থাকিব পাৰিব কমন মেম্বাৰ আৰু অটোমেটিক্যালি A জন দুইটা কমিটিৰ মেম্বাৰ হৈ গল A1 নামৰ মানুহজন
ধৰি লৈছোঁ এজন মানুহ আছে এজন মেম্বাৰ আছে তেওঁৰ নামটো 1 এই 1 বোলা মানুহজন এ আৰু বিত আহি গ'ল কণ্ডিশ্যন 1 কি কৈছে যে দুটা এক্সেক্টলি দুখন কমিটিতে থাকিব পাৰিব এজন পাৰ্টিকুলাৰ মানুহ মেম্বাৰ হ'ব তো সেইটো ফুলফিল হৈ গ'ল আকৌ এ বিৰ পেয়াৰৰ ফালৰ পৰা উল্টাকেও যদি চাওঁ এ আৰু বিৰ পেয়াৰত এজনহে কমন মানুহ থাকিব পাৰিব আৰু সেইটো ফুলফিল হৈ গ'ল গতিকে ইয়াতকৈ বেছি আৰু 1 আৰু ক'তো থাকিব নোৱাৰে হ'ব গতিকে সেকেন্ড পেয়াৰটো আমি চাওঁ বি আৰু সি বনালোঁ ইয়াত 2 হ'ব 2 নম্বৰ মানুহজন তেওঁ হ'ব আৰু 2 আৰু বেলেগ কোনো কমিটিতে আৰু থাকিব নোৱাৰে হ'ব ঠিক তেনেকৈ আৰু বনিব এয়া সি আৰু ডিৰ মাজত চালোঁ ইয়াত ধৰি ল'লোঁ মানুহজনৰ নাম 3 দিলোঁ এই 3 বোলা মানুহজন সি আৰু ডি কমিটিত আছে বা উল্টাকৈ যদি চাওঁ সি আৰু ডি কমিটি দুখনৰ যিটো কম্বিনেশ্যন সেই পেয়াৰটোত 3ৰ বাহিৰে আৰু কোনো কমন মেম্বাৰ নাই গতিকে আনসাৰটো ওলাই আছে যে এনেকুৱা যিমানটা পেয়াৰ আমি বনাব পাৰিম এ বি চি ডিৰ মাজত সিমানেই হ'ব আনসাৰ হ'ব আনসাৰটো মই অলৰেডি ক'লোৱে 6 হ'ব মই পেয়াৰকেইটা বনায়ো দেখাই দিওঁ যিসকলে পাৰ্মুটেশ্যন কম্বিনেশ্যন নাজানে তেওঁলোকেও একচুৱেলি ইয়াৰ চলিউশ্যনটো কৰিব পাৰিব আৰামত কাৰণ ভেলুটো বৰ বেছি ডাঙৰ নহয় 4টাহে কমিটি আছে আৰু কম্বিনেশ্যনটো দুটাকৈ বনাব লাগে চ' এইটো হ'ব চি আৰু ডি বনালোঁ এ আৰু চিৰ মাজত 4 নম্বৰ মানুহজন ইয়াত থাকিলে ঠিক তেনেকৈ বি আৰু ডিৰ মাজতো বনিব বি আৰু ডিৰ মাজত এটা পেয়াৰ বনিলে তাত 5 নম্বৰ মানুহজন থাকিলে আৰু এ আৰু ডিৰ মাজত লাষ্ট কম্বিনেশ্যনটো বনিলে আৰু একো কম্বিনেশ্যন নবনে তাত 6 নম্বৰ মানুহজন আহিলে তোমালোকে চালেই হ'ল যিসকলে পাৰ্মুটেশ্যন কম্বিনেশ্যন নাজানা যে ইয়াৰ এনেকুৱা কিমানটা কম্বিনেশ্যন বনিব এনেকৈ মেনুৱেলি কৰি আমি দেখোন উলিয়ালোঁ যে 1 2 3 4 5 6টা কম্বিনেশ্যন বনিলে চ' আমাৰ আনচাৰো হয় 6 ৰাইট আচ্ছা এতিয়া আহোঁ নেক্সট কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত দিয়া আছে কম্পিউট দ্য চাম 1 স্কুৱাৰ মাইনাছ 2 স্কুৱাৰ আচ্ছা ইয়াত এটা হিণ্টটো দিয়া আছে n স্কুৱাৰ মাইনাছ n প্লাছ 1 হোল স্কুৱাৰ কৰি দিলে সেইটো ফৰ্মত আছে হিণ্টটো তোমালোকে ধৰিব পাৰিছানে হিণ্টটোত যদি ইউজ কৰা তেনে সহজ হৈ যাব তোমালোকৰ কুৱেশ্যনটো সলভ কৰিবলৈ মাত্ৰ প্লাছ মাইনাছ কৰিলে হ'ল আৰু এ পিৰ কনচেপ্ট অলপ লাগিব মানে এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ সমান্তৰ প্ৰগতিৰ আচ্ছা তোমালোকে হিণ্টটো ব্যৱহাৰ কৰি কৰিবা মই তোমালোকক আৰু এক ধৰণে কৰি দেখাই দিছোঁ কুৱেশ্যন নম্বৰ 7 1 স্কুৱাৰ মাইনাছ 2 স্কুৱাৰ প্লাছ 3 স্কুৱাৰ মাইনাছ 4 স্কুৱাৰ প্লাছ 5 স্কুৱাৰ মাইনাছ 6 স্কুৱাৰ ইয়াত লিখা নাছিলে মই লিখিলোঁ হ'ব প্লাছ 99 স্কুৱাৰ 5 স্কুৱাৰ মাইনাছ 6 স্কুৱাৰে হ'ব কাৰণ ইয়াত পেটাৰ্ণটো দি থোৱা আছে হ'ব এতিয়া তোমালোকে এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ জানা নহয় ফেক্টৰাইজেশ্যন কি হয় এ প্লাছ বি ইনটু এ মাইনাছ বি ৰাইট ঠিক আছে গতিকে আমি এতিয়া সেইটো কাম কৰোঁ এইটো এটা পেয়াৰ ল'লোঁ এনেকৈ পেয়াৰ বনাই ল'লোঁ হ'ব 99 স্কুৱাৰৰ পিছত তেনেকুৱা কোনো হোল স্কুৱাৰ নাই ন আৰু মাইনাছটো এটা ইভেন নাম্বাৰৰ ওপৰতে লাগিছে গতিকে এটা কাম কৰোঁ মাইনাছ 100 স্কুৱাৰ লিখিয়ে লওঁ মাইনাছ 100 স্কুৱাৰ অৰিজিনেলি আছিলে জানো নাছিলে গতিকে আমি প্লাছ 100 স্কুৱাৰ এটাও দিব লাগিব বেলেঞ্চ হৈ থাকিবৰ কাৰণে বস্তুটো আচ্ছা এতিয়া আমি চাওঁ 1 স্কুৱাৰ মাইনাছ 2 স্কুৱাৰ হ'ব কি 1 প্লাছ 2 ইনটু 1 মাইনাছ 2 তেনেকৈ 3 প্লাছ 4 ইনটু 3 মাইনাছ 4 আৰু গৈ থাকিব আৰু এনেকৈ লাষ্টত কি হ'ব 99 মাইনাছ প্লাছ 100 ইনটু 99 মাইনাছ 100 প্লাছ 100 স্কুৱাৰ এটা ছেপাৰেটলি আছে হ'ব এতিয়া আমাৰ ভেলুবিলাক চালে 1 প্লাছ 2 3 হ'ব 1 মাইনাছ এইবিলাক যিবিলাক মাইনাছ আছে 1 মাইনাছ 2 3 মাইনাছ 4 5 মাইনাছ 6 এইবিলাক আহিলেহেঁতেন এইবিলাকৰ ভেলুবিলাক আটাইৰে ভেলু হ'ব -1 গতিকে বাকী পজিটিভ গোটেইকেইটা কোৱান্টিটি আগতে -1 এটা লাগি যাব আমাৰ হ'ব ভেলু -3 -7 5 আৰু 6 প্লাছ কৰিলে -11 হ'লহেঁতেন মইতো ইয়াত নিলিখিলোঁ ওপৰৰ লাইনত আৰু ইফালে -199 প্লাছ 100 স্কুৱাৰ ঠিক আছে এতিয়া আমি যদি মাইনাছ চাইনটো কমন লওঁ তেতিয়াহ'লে এটাবিলাক মাইনাছে প্লাছ হৈ যাব ঠিক আছে
আৰু এতিয়া যদি ভালদৰে চাওঁ এইটো কি হয় এটা AP হয় এৰিথমেটিক প্ৰগ্ৰেশ্যন সমান্তৰ প্ৰগতি যাৰ কমন ডিফাৰেঞ্চ কিমান 4 হ'ব আৰু ইয়াত আমাক এই APটো এতিয়া হিচাপ কৰিবৰ কাৰণে আমাক লাগিব ইয়াত থকা টোটেল নাম্বাৰ অফ টাৰ্মছ তোমালোকে ক'ব পাৰিবানে ইয়াত কিমানটা টাৰ্মছ আছে ভালদৰে চালে গম পাবা যে ইয়াত টোটেল নাম্বাৰ অফ টাৰ্মছ আছে 50 হ'ব সো সেইফালৰ পৰা আমি এতিয়া সলভ কৰিব পাৰোঁ -50/2 a + l মানে 3 + ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম প্লাছ 100 স্কোয়াৰ এতিয়াও সেপাৰেটলি আছে এতিয়া আমি ভ্যালুটো পাম -50 * 202 ডিভাইডেড বাই 2 101 প্লাছ 100 স্কোয়াৰ কিমান হ'ব 10000 হ'ব আচ্ছা এই ভ্যালুটো হ'ব এতিয়া -50 প্লাছ 10000 সলিউশনটো তোমালোকে কিমান হয় হিসাব কৰিলে গম পাবা যে এটো হ'ব 4950 হ'ব সো এটো হৈ গ'ল আমাৰ সলিউশন ফৰ দা কোৱেশ্চন নম্বৰ 7 আচ্ছা এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো চাওঁ if p and q are prime number hoy ha aru p square plus pq plus q square is the square of a positive integer find p square minus pq plus q square acha question number 8 ki dia ase je p and q are prime প্ৰথম কথা এটো দিয়া আছে সেকেন্ড কথা দিয়া আছে যে p স্কয়াৰ প্লাস pq প্লাস q স্কয়াৰ is square of a positive integer হ'ব এতিয়া আমি ভ্যালু উলিয়াব লাগে p স্কয়াৰ minus pq plus q square এটো উলিয়াব লাগে এক নম্বৰটো দিয়া আছে দুই নম্বৰটো দিয়া আছে এই কোৱেশ্চনটো সলভ কৰিবলৈ আমি ইউজ কৰিম হিট এণ্ড ট্ৰায়াল মেথডৰ কিয় কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত ন প্ৰাইম নম্বৰ যেহেতু বহুত জেনাৰেল কথা এটা দি আছে প্ৰাইম নম্বৰ কিমান প্ৰাইম নম্বৰ আছে এই বিলাকৰ আনসাৰ বিলাক জেনাৰেলি সৰু সৰু নম্বৰছে হয় সাংঘাতিক ডাঙৰ নম্বৰ এটা আনসাৰ নাথাকে গতিকে আমি সৰু সৰু নম্বৰ দি প্ৰাইম নম্বৰ বিলাক ইউজ কৰি এই ভ্যালুটো পাতি চাম পাৰফেক্ট স্কয়াৰ বনে নে নবনে চাও হ'ব প্ৰথমতে টেস্ট কৰো p = কিবা ললে হল 2 আৰু 3 লৈছো কম্বিনেশন মানে যিকোনো এটা ভ্যালু p আনটো q একো এফেক্ট নপৰে হ'ব কোনবা এটা 2 কোনবা এটা 3 হেতু ললে ইয়াৰ ভ্যালু কি হ'ব p স্কয়াৰ প্লাস pq প্লাস q স্কয়াৰ আমি কি চাবলৈ গৈ আছো যে এই ভ্যালুটো পারফেক্ট স্কয়াৰ হ'ব নে নহব হ'ব সো প্ৰথম হ'ব 2 স্কয়াৰ প্লাস 2 * 3 2 * 3 plus 3 square কিমান পালো 4 একেবাৰটো লিখো 4 plus 6 10 plus 9 19 নহব 19 is not a perfect square তাৰ পিছত ল 2 আৰু 5 ল ডাইৰেক্ট ভ্যালু পাতিছো হা 2 square plus 2 * 5 plus 5 square equals to 4 25 29 plus 10 39 39 perfect square নহয় গতিকে এটো ক্যান্সেল আৰু এটা কম্বিনেশন লৈছা 3 আৰু 5 সিরিয়াল আমি লৈ আহি আছো প্ৰাইম নম্বৰ বিলাক 3 square plus 3 * 5 plus 5 square 3 square 9 3 * 5 15 9 plus 15 24 plus 25 24 29 49 which is a perfect square 49 equals to 7 square to a perfect square of a positive integer hobo atabila condition fulfill hoise gotike ami kobo paru je p er value 3 aru q value 5 ba ultake kobo paru je p er value 5 q value 3 gotike ei value kita jetia sure hole ami ei quantity to jitu amak uliabole dise তার ভ্যালুটো আমি পাই যাম কি পাম যে p স্কয়ার minus pq plus q স্কয়ার
এতিয়া পিৰ ঠাইত 3 পাতি দিম 3 স্কোৱাৰ মাইনাছ 3 ইনটু 5 প্লাছ 5 স্কোৱাৰ হ'ব এইটো 9 মাইনাছ 9 প্লাছ 25 এইটো 24 পৰা 15 গ'ল 9 প্লাছ 34 পৰা 15 গ'ল মানে থাকিব 19 আমাৰ আনচাৰ হ'ব আমাৰ আনচাৰ ওলালে 19 ফৰ দ্য কুৱেশ্যন নম্বৰ 8 এই বস্তুবিলাককে তোমালোকে অলপ সজাই পৰাই লিখিবা আৰু এক্সামত সলভ কৰোঁতে হ'ব এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 9 show that x cube plus y cube plus z cube equals to 1 1 1 1 আচ্ছা এইটো সলভ কৰিবৰ বাবে আমাক লাগিব এটা ফাংচন যাক কয় মডুলো ফাংচন মডুলৰ অৰ্থটো তোমালোকে জানানে মডুলৰ অৰ্থ হৈছে যে মই এক্সাম্পলৰ জৰিয়তে দেখাই দিওঁ suppose 100 modulo 5 ইয়াৰ অৰ্থ এইটো যে 100ক যদি 5 এৰে ডিভাইড কৰোঁ যেটো ৰিমাইন্ডাৰ থাকিব সেই ৰিমাইন্ডাৰটোৱে হ'ব ইয়াৰ আনসাৰ 5 এৰে তো 100ক কমপ্লিটলি ডিভিজিবল হয় সো আনসাৰ হ'ব 0 হ'ব বেলেগ এটা এক্সাম্পল লৈছো 100 modulo তো একচুয়ালি mod এনেকে লিখি দিয়া শর্ট ফর্মত 8 এইটো চালে আনসাৰ কি পাম 8 into 12 12 গুণ 96 ৰাইট বাকি থাকিব 4 গতিকে ইয়াৰ আনসাৰটো হ'ব 4 হ'ব গতিকে মডুলো হৈছে ই ৰিমাইন্ডাৰটোক ৰিপ্ৰেজেন্ট কৰে ইয়াৰ আৰু বহুতো কাম আছে কিন্তু এইটো কোৱেশ্চন সলভ কৰিবৰ বাবে ইমানখন তোমালোকে জানিলেই হ'ল আৰু ই কোনোবা ডিজিটৰ কোনোবা ডাঙৰ নম্বৰৰ লাষ্ট ডিজিট কি আহিব পাৰে সেইটো ডিসাইড কৰিব পাৰি মডুলৰ দ্বাৰা হ'ব আচ্ছা এতিয়া আমি আহো ইয়াৰ সলিউশনত আমাক কি বস্তু দিয়া আছিল নম্বৰটো x কিউব প্লাস y কিউব প্লাস z কিউব ইকুৱেলছ টু 1 1 1 1 প্ৰুভ কৰিব লাগে যে তাৰ সলিউশনটো এটা ইন্টিজাৰ নহয় হ'ব আচ্ছা আমি প্ৰথমে 1 1 1 1 ৰ মডুলো 9 চাই লওঁ কিমান হ'ব ভ্যালু আমি যদি ইয়াক ডিভাইড কৰো 9 এৰে বাকি থাকি যাব 4 ঠিক আছে আৰু তোমালোকে মডুলো ফাংশনটো অলপ ষ্টাডি কৰিলে গম পাবা 5 হ'ব ইয়াৰ মডুল ৰাইট আচ্ছা এতিয়া যদি আমি চাওঁ যে কোৱেশ্চনটো x কিউব প্লাস y কিউব প্লাস z কিউব ইকুৱেলছ টু 1 1 1 1 দিয়া আছে আৰু তাৰ সলিউশন ইন্টিজাৰ হ'ব নোৱাৰে বুলি দিছে গতিকে আমি যদি কওঁ এটো প্ৰুফ কৰিব পাৰো যে 4 বা 5 হ'ব নোৱাৰে তেতিয়া হলে আমাৰ কাম হৈ যাব হ'ব need to prove need to show আমাৰ কাম এইটো হ'ব এটা x y আৰু z এবিলাক বহুত জেনাৰেলাইজ বস্তু হৈ আছে যিকোনো নম্বৰ হ'ব পাৰে আৰু যিকোনো নম্বৰ যদি হয় আমি x আৰু y যদি যিকোনো নম্বৰ হয় তেতিয়া হলে তাৰ কিউবটোৰ আকৌ ভ্যালুটো কেনেকৈ ডিসাইড কৰিম এটা কথা কৈ দিও আমি গোটেই ভ্যালুটো ডিসাইড কৰিব না লাগে আমি অকল লাষ্ট ডিজিটটোলে মন কৰিলে হ'ল যিকোনো নম্বৰ লাষ্ট ডিজিট 9 টাইপছৰ হ'ব পাৰে 0 পৰা 9 লৈকে আমি চাই লওঁ আটাইবিলাকে কিউবটো সেই লাষ্ট ডিজিটটোৰ এফেক্টটো পৰিব নহয় জানো সো আমি এটা এটা কৈ চাই লওঁ হা 0 একেবাৰে কিউবে চাই লওঁ 0 কিউব ওৰ যদি মডুলো 9 চাওঁ কিমান হ'ব 0 হ'ব ডেফিনেটলি এবাৰো না যায় নেক্সট যদি 1 কিউবৰ mod 9 চাই লওঁ কি হ'ব এটো 1 এ থাকি যাব কাৰণ এবাৰ ডিভাইড না যায় 1 এ থাকি যাব নেক্সট 2 কিউবৰ যদি চাওঁ কিমান হ'ব এটো হ'ব 8 3 কিউবৰ মডুলো চাওঁ 3 কিউবৰ মডুলো চাওঁ এটো হ'ব 3 কিউব 27 3 কিউব 27 definitely 9 এর ডিভিজিবল হয় গটিকে ইয়াৰ মডুলো হ'ব 0 আচ্ছা এতিয়া 4 কিউবৰ মডুলো চাওঁ 4 কিউব মানে 64 মডুলো যদি 9 এৰে ডিভাইড কৰো 63 হ'ব থাকি যাব 1 হ'ব
5 কিউবৰ মডুলো এইটো যদি চাওঁ 5 কিউব 125 9 এৰে যদি ডিভাইড কৰোঁ 8 হ'ব ইয়াৰ মডুলো হ'ব 8 ওকে 6 কিউবৰ মডুলো যদি চাওঁ এইটো হ'ব 6 কিউবৰ ভ্যালুটো কিমান 6 কিউব হ'ব 216 ৰ মডুলো হৈ যাব 9 এৰে 21 এইটো 0 হৈ যাব ডিভিজিবল হয় আচ্ছা এতিয়া 7 কিউবৰ মড 9 চাওঁ মড 9 চালো 7 কিউবৰ মড 9 হলে 7 কিউবৰ ভ্যালু হৈছে 343 9 এৰে যদি ডিভাইড কৰোঁ 342 যাব 1 হ'ব মডুলো আচ্ছা এতিয়া 8 কিউব হ'ব 8 কিউবৰ মড 9 আমি যদি উলিয়াও 8 কিউবৰ ভ্যালু হৈছে 512 মানে 8 কিউব মানে 2 to the power 6 নহয় জানো 512 ৰ মডুলো হৈ যাব 8 মডুলো 9 হ'ব 8 আৰু 9 কিউব তো ডেফিনেটলি 9 এৰে ডিভিজিবল হয় গতিকে ইয়াৰ মডুলো হ'ব মডুলো 9 হ'ব 0 হ'ব এই গুটেইখিনি যদি আমি চাওঁ আমি কি বস্তু পালো যিকোনো নম্বৰ এই সব যিকোনো এটা নম্বৰ বুলি যদি লওঁ k কিউবৰ মডুলো 9 আমি পালো কিমান এইকেইটাৰ ভিতৰতে কিবা হ'ব 0 1 আৰু 8 হ'ব তোমালোকে ভালদৰে ডিভাইড কৰি চেক কৰি চাব পাৰা তো এইকেইটাৰ ভিতৰতে কিবা মডুলো হ'ব কিউব বিলাকৰ আচ্ছা এটা কিউব হলেতো নহব আমি কিউবৰ সামেশনৰ কাৰণে চাব লাগে আমি চাব লাগে x কিউব প্লাস y কিউব প্লাস z কিউবৰ মডুলো এটো চাব লাগে তাৰ কাৰণে আমি কি কৰিম যে 1 x আটাইকেইটা 1 হ'ব পাৰে 0 হ'ব পাৰে 8 হ'ব পাৰে তিনিবিধে হ'ব পাৰে গতিকে আমি পসিবল আটাইবিলাক কম্বিনেশন চাব লাগিব হতৰ হ'ব এটাটো কি হ'ব পাৰে এতিয়া আমি এইবিলাক চাওঁ 0 plus 0 plus 0 এনেকুৱা হ'ব পাৰে এটো ডেফিনেটলি 0 হৈ যাব তাৰপিছত 0 plus 1 plus 0 হ'ব পাৰে এটো 1 হৈ যাব 0 plus 1 plus 1 হ'ব পাৰে এটো 2 হৈ যাব 2 হ'ব তাৰপিছত 0 plus 1 plus 8 হ'ব পাৰে এটো 0 হৈ যাব তাৰপিছত ধৰি লওক 0 plus 0 plus 8 হ'ব পাৰে কিমান হ'ব 8 হৈ যাব মডুলো চাই আছো হা মডুলো চাই আছো তাৰপিছত 0 plus 0 0 to আটাইবিলাক লোৱা হৈ গল চাগে দুটা 0 0 plus 8 plus 8 হৈ গল 16 হৈ যাব 16ক যদি 9 এৰে ডিভাইড কৰো এই বস্তুখিনি বুজিব হা আমি মডুলো 9 চাই আছো ডাইৰেক্ট সামেশন নাই চোৱা মডুলো 9 চাই আছো 16ক এটো ডিভাইড কৰিলে আমি পাম 7 হ'ব 7 পালো নেক্সট আৰু কি হ'ব পাৰে 1 plus 1 plus 1 এনেকুৱা হ'ব পাৰে 1 plus 1 plus 1 এটো হলে মডুলো উলিয়ালে 3 হৈ যাব তাৰ পিছত 1 plus 1 plus 8 10 এটাৰ মডুলো হৈ যাব 9 এ ডিভাইড কৰিলে মডুলো হ'ব 1 1 plus 8 plus 8 এটো কম্বিনেশন লোৱা নাই চাগে সৰি 1 plus 8 plus 8 তাৰ মডুলো হৈ যাব 8 আৰু কি থাকিলে 8 8 তিনিটা 8 plus 8 plus 8 8 3 is 24 তাৰ মডুলো হৈ যাব 18 নম্বৰ 6 হ'ব এইকিটা পসিবল আটাইকিটা কম্বিনেশন গতিকে ইয়াৰ পৰা আমি দেখিলো যে মডুলো বিলাক x কিউব প্লাস y কিউব প্লাস z কিউবৰ মডুলো 9 ললে আমি পাব পাৰো ভ্যালু 0 আছে 1 আছে 2 আছে 3 আছে 4 আছে নেকি নাই 5 আছে নাই 6 7 আৰু 8 এইকিটা আমি পালো ইহঁতৰ মডুলো গতিকে দেখিলা আমি x কিউব প্লাস y কিউব প্লাস z কিউব যদি এটা নম্বৰ লওঁ তাৰ মডুলো 9 সদায় 0 1 2 3 6 7 8 এইবিলাকৰ ভিতৰতে থাকিব হ'ব এই কেতিয়াও 4 বা 5 ৰ সমান হ'ব নোৱাৰে
আচ্ছা এইটো কথা প্ৰুফ কৰে যে আমি আগতে উলিয়াই থৈছিলোঁ যে 1 1 1 1 মডুলো 9 ল'লে 4 আৰু 5 হয় আৰু এতিয়া এইটো আমি দেখাই দিলোঁ গতিকে ইয়াৰ পৰাই ক'ব পাৰোঁ যে এই ইকুৱেশ্যনটোৰ মই লিখি দিছোঁ ইকুৱেশ্যনটোৰ যে x³ therefore x³ plus y³ plus z³ equals to 1 1 1 1 has no integer solution ঠিক আছে ইয়াৰ পৰা আমি কনক্লুড কৰিব পাৰোঁ এবাৰ আহোঁ কোৱেশ্চন নম্বৰ 10 in quadrilateral ABCD BC equals to 8 CD equals to 12 AD equals to 10 আৰু angles A equal to angle B equals to 60 degree find AB আমি প্ৰথমে ডায়াগ্ৰামটো বনাই লওঁ ধৰি ললোঁ এডাল হৈছে AB অলপ ডাঙৰ কৰিব ন এইটো হৈছে AB angle A আৰু angle B 60 ডিগ্ৰীত আছে বুলি কৈছে আৰু BC ডাল 8 আৰু AD ডাল হৈছে 10 গতিকে A ডাল যদি AD হয় এডাল হ'ব BC দুইটাই 60 ডিগ্ৰী দেই BC এটো D এই গতিকে এটো হ'ব CD ইয়াৰ লেংথটো দিয়া আছে 12 এটা হিন্টটো দিয়া আছে যে এক্সটেন্ড AD এণ্ড BC AD ক এক্সটেন্ড কৰি দিওঁ আৰু এফালে BC ক এক্সটেন্ড কৰি দিওঁ এনেকৈ কৰবাত মিট কৰিছে মিট কৰাটো ই নাম দিবলৈ কৈছে হিন্টতে আছে ভালে কথা আচ্ছা আৰু আমাক উলিয়াবলৈ কৈছে AB ক আমি যেটো উলিয়াবলৈ কৈছে x নাম দি দিলোঁ ৰাইট এতিয়া আমি যদি ভালদৰে চাওঁ এইটো ট্ৰায়াঙ্গল যে ট্ৰায়াঙ্গল ABE ইয়াত যদি ভালদৰে লক্ষ্য কৰোঁ আমি দেখা পাম যে এংগল E টো হ'ব 60 ডিগ্ৰী কিয় কাৰণ বাকি দুটা এংগল A আৰু B এংগল দুটা 60 ডিগ্ৰী সো এই গোটেই ট্ৰায়াঙ্গলটো মানে ABE এই ট্ৰায়াঙ্গলটো হ'ব এটা ইকুই এংগুলাৰ ট্ৰায়াঙ্গল আৰু সেইকাৰণে এইটো হ'ব এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল equilateral that means AB equals to BE equals to AE which is equals to x নামটো আমি দি লৈছো মানে লেংথটো আমি দি লৈছো ঠিক আছে এতিয়া তাৰ পাছত এই কোৱেশ্চনটো সলভ কৰিবলৈ হলে আমাক লাগিব এটা ফৰ্মুলাটো হৈছে কোসাইন ফৰ্মুলা ঠিক আছে কোসাইন ফৰ্মুলা কোসাইন ফৰ্মুলা তোমালোকে আটাই জানা নে নাজানা বা ক্লাস 9 ৰ মোৰ অলপ ডাউট আছে 9 বা 10 ৰ ষ্টুডেন্টে যে জানে নে নাজানে তথাপি এই কোসাইন ফৰ্মুলাটো তোমালোকে পাবা সলিউশন অফ ট্ৰায়াঙ্গল চেপ্টাৰত ঠিক আছে ট্ৰিগোনোমেট্ৰি ফৰ্মুলাটো মই থুলমুলকে বুজাই দিছো এটা যদি ট্ৰায়াঙ্গল থাকে আৰু তাৰ সাইড বিলাক a স্মল a b c ৰে যদি ডিনোট কৰো আৰু এংগল বিলাক a b c যদি নাম দিও তেনে ক্ষেত্ৰত যদি আমাক a স্কয়াৰ লাগে a স্কয়াৰ তেতিয়া হলে a স্কয়াৰ ভ্যালু লিয়াব এনেকৈ যে b স্কয়াৰ plus c স্কয়াৰ minus 2bc cos a হ'ব এইটো হৈছে কোসাইন ফৰ্মুলা হ'ব এই ক্যাপিটেল A কি বুজাইছে a এংগলটো বুজাইছে বুজিলা তোমালোকে ডিটেইলত অকনমান নিজে ষ্টাডি কৰি লবা বস্তুটো এতিয়া আমি কোসাইন ফৰ্মুলা কোড লগাম কোসাইন ফৰ্মুলা আমি এপ্লাই কৰিম এই ট্ৰায়াঙ্গলটোত হ'ব ট্ৰায়াঙ্গল CDE ত আমি কোসাইন ফৰ্মুলা এপ্লাই কৰিম ইন ট্ৰায়াঙ্গল CDE ঠিক আছে আমি কি পাম CD whole square equals to CE square plus DE square minus 2CE into DE into cos 60 degree আচ্ছা ফিলহাল cos E বুলি লিখি থৈছো মানে এংগল E হ'ব এতিয়া আমি ইয়াত ভ্যালু বিলাক পাতি যাও
CD ভ্যালু কিমান দিয়া আছে 12 ৰ স্কয়াৰ হ'ব 144 CE ভ্যালু কি হ'ব CE ভ্যালু হ'ব আমি কাৰণ এটো 8 বুলি দিয়া আছে ৰাইট BC দিয়া আছে কোৱেশ্চনত 8 বুলি আৰু তেনেকৈ AD দিয়া আছে কোৱেশ্চনত 10 বুলি হ'ব গতিকে CE হ'ব x minus 8 আৰু D হ'ব x minus 10 হ'ব কাৰণ a BE equals to x ইয়াত আমি পাইছো না BE equal to x বা AE equal to x right so x minus 8 it হ'ব x minus 8 whole square plus x minus 10 whole square minus 2 into x minus 8 into x minus 10 into cos 60 degree angle E value to hoise 60 degree acha etia 144 ekita bhangi pelaw etia calculation thake gol aru je x square minus 16x plus 64 plus x square minus 20x plus 100 tar pasot minus 2 multiplied by x square minus 18x plus 80 cos 60 value half aru 2 cancel out hol tia baki khini hisab koru x square duta term ase so 2x square thakibo x hoise minus 16 minus 20 minus 36 aru efale minus plus 18 mane ultimately minus 18x ho jabo aru constant ki man ase 6400 164 efale 144 tar pa minus ho jabo 20 মানে plus 20 আৰু minus এটা মানে minus 60 equals to 0 এটো এটা simple quadratic equation আমি পালো হ'ব এটা ইয়াৰ সলিউশনটো হ'ব আমাৰ আনসার মানে AB ৰ লেংথ এটো যদিও সৰু হয় ইয়াক সাগে মিড টার্ম ফ্যাক্টৰাইজেশন কৰিবলৈ অলপ দিগদাৰ হ'ব কাৰণ ইয়াৰ answer bilak mane x or value bilak irrational ahibo hobola so x equal gotike ami direct formula logai diu 9 plus minus root over minus 9 whole square mane 81 minus 4ac minus plus hoye jabo 120 divided by 2 so amar answer hoise 9 plus minus under root 201 divided by 2 এতিয়া এটা কথা আমি মন কৰিব লাগিব যে x ৰ কাৰণে সলভ কৰি আমি দুটা ভ্যালু পাইছো এটা হৈছে 9 plus under root 201 divided by 2 আৰু আনটো হৈছে 9 minus under root 201 divided by 2 কিন্তু এটা ট্ৰায়াঙ্গুলাৰ যিকোনো এটা সাইড লেংথৰ জানো দুটা ভ্যালু থাকিব পাৰে কোৱেশ্চনত দিয়া কন্ডিশন বিলাক চাইও আমি ধৰিব পাৰো ভালদৰে মন কৰিলে ধৰিব পাৰো যে আনসাৰ যিকোনো এটাহে হ'ব এই দুটাৰ ভিতৰত ঠিক আছে গটিকে কারেক্ট আনসার তো আমি চুজ কেনেকৈ কৰিম দুটা ভ্যালুৰ ভিতৰত x ৰ কাৰণে সলভ কৰিটো দুটাই ভ্যালু পাইছো কিন্তু আনসার এটাহে হ'ব তাৰ কাৰণে আমি under root 201 ভ্যালুটো অকনমান এপ্ৰক্সিমেশন তো তাৰ জানিব লাগিব তাৰ নিয়ারেস্ট পারফেক্ট স্কয়াৰ তো হৈছে 196 যেটো হৈছে 14 ৰ স্কয়াৰ আৰু নেক্সট যেটো স্কয়াৰ আছে পারফেক্ট হেতু হৈছে 225 which is the square of 15 আচ্ছা গটিকে root 201 ৰ ভ্যালুটো approximately 14.2 বুলি ধৰি লৈছো approximately 14.2 এতিয়া আমি যদি মাইনাস সাইন লগা কোয়ান্টিটি তো চাও মানে 9 minus under root 201 বা 9 minus 14.2 divided by 2 এই গুটে ভ্যালুটো কি হ'ব নেগেটিভ নহব জানো এতিয়া তোমালোকে মোক এটা কথা কোৱা মানে মনতে ভাবা যে এটা ট্ৰায়াঙ্গুলাৰ যিকোনো এটা সাইড লেংথ জানো নেগেটিভ হোৱা কথাটো কিবা মিনিংফুল হৈছে একেবাৰে নাই হয় না গটিকে আমি যেটো নেগেটিভ ভ্যালু পালো সেই নেগেটিভ ভ্যালুটো ডিসকার্ড কৰিব লাগিব আৰু অনলি প্লাস সাইন থকা মানে পজিটিভ ভ্যালুটোকে আমি কনসিডার কৰিব লাগিব এজ দ্য কারেক্ট আনসার সো এই কোৱেশ্চনটোৰ আমাৰ কারেক্ট আনসার হ'ব 9 plus under root 201 divided by 2 এতিয়া আহো কোৱেশ্চন নম্বৰ 11 লৈ A circle is inscribed inside a pentagon ABCD diagram to dia is actually gotike iman pohila amne find ADB ami uliaba lage A angle ADB A angle to uliaba lage thik ase so ebar kaam korilu A angle kita 90 degree boli dia ase diagram ote dia ase hob asale etia ami ek kaam koru diagram to banai lo ebar ABCDE
এটা ট্ৰাইংগল এটা সাৰ্কেলটো আগতে বনাই লওঁ সাৰ্কেলটো অকণমান আলুগুটি নিচিনা হোৱাৰ কাৰণে কষ্ট হৈছে মিলাবলৈ একো নাই তোমালোকে বুজি ল'বা আৰু কথাটো এ বি চি ডি ই আমি উলিয়াব লাগে এ এংগলটো এইটো এংগল উলিয়াব লাগে হ'ব আচ্ছা এই গোটেই এংগলটো 90 ডিগ্ৰী এইটো এংগল 90 ডিগ্ৰী আৰু এই গোটেই এংগলটো 90 ডিগ্ৰী আচলতে ডি ডাঙৰ এংগলটো 90 ডিগ্ৰী এতিয়া আমি এটা কাম কৰোঁ মই ইয়াত বেছিকৈ লিখা লিখি নকৰোঁ মই ডায়েগ্ৰামতে কথাবিলাক বুজাই যাম তোমালোকে ভালদৰে ফ'ল' কৰি যাবা ঠিক আছে আচ্ছা এটা কথা আমি জানো যে যিকোনো চাৰ্কুলাৰ দুডাল টেনজেণ্টে যদি ছেইম এংগল বনায় মানে এটা দুটা পেয়াৰ অফ টেনজেণ্টে যেনেকৈ এইডাল টেনজেণ্ট আৰু এইডাল টেনজেণ্টে 90 ডিগ্ৰী বনাইছে তেনেকৈ এইডাল টেনজেণ্ট আৰু এইডাল টেনজেণ্টেও ইফালে 90 ডিগ্ৰী এংগল কৰিছে আৰু তেনেকৈ এইডাল টেনজেণ্ট আৰু এইডাল টেনজেণ্টেও এই ডি পইণ্টত 90 ডিগ্ৰী কৰিছে তেনে ক্ষেত্ৰত এই টেনজেণ্টবিলাকৰ লেংথ মানে পইণ্ট অফ কানেকশ্যন উইথ দ্য চাৰ্কেল আৰু সেই এংগললৈকে বনোৱালৈকে যিটো লেংথ হয় সেই লেংথবিলাক সমান হ'ব মানে টেনজেণ্টৰ লেংথ বেচিকেলি সমান হয় চ' এইটো আৰু 90 ডিগ্ৰী এইটো এই গোটেইবিলাক সমান এটা কাম কৰোঁ এইবিলাকক নাম দি দিওঁ পি কিউ আৰ এছ আৰু টি হ'ব এই এ পি ইকুৱেলছ টু এ টি তেনেকৈ ডি কিউ ইকুৱেলছ টু ডি এছ হ'ব আৰু তেনেকৈ এইফালে বি আৰ ইকুৱেলছ টু বি টি বিকজ 90 ডিগ্ৰী আছে এইটো কথা বুজিলা সদ্যহতে আমাক লাগে যে এ পি আৰু ডি কিউ এই দুটা সমান আকৌ ঠিক তেনেকৈ একে পইণ্টৰ পৰা দুটা টনা টেনজেণ্ট দুডাল সমান হয় এইটো কথাটো আমি জানোৱেই তোমালোকে পাইছে চ' কিউ ই আৰু পি ই সমান গতিকে এই গোটেই ট্ৰাইংগলটো মানে এই ট্ৰাইংগলটো কি হয় এটা আইচোচিলাছ ট্ৰাইংগল মানে ইয়াৰ দুডাল ছাইড সমান হ'ব গতিকে এইটো এংগল আৰু এইটো এংগল ইকুৱেল হয় মই লিখি দিম এবাৰ এংগল ডি এ ই ইকুৱেলছ টু এংগল এ ডি ই হ'ব এতিয়া আৰু চিমেট্ৰিৰ পৰা গম পাইছোঁ তেনেকৈয়ে ঘটনাটো হ'ব যে এইটো ট্ৰাইংগলৰ কেছত মানে এইফালৰ ট্ৰাইংগলটোৰ কেছতো একেই হ'ব কাৰণ বহুত চিমেট্ৰিক হয় ডায়েগ্ৰামটো হ'ব এই এংগলটোৱে সমান হ'ব সেইটো কথাত প্ৰয়োজন হ'লে লিখিয়ে লওঁ এংগল চি বি ডি ইকুৱেলছ টু এংগল বি ডি চি এতিয়া বাৰু আমি এইটোৰে কাম চলাম হ'ব এই ট্ৰাইংগলটোতে চাই যাওঁ ট্ৰাইংগল এ ডি ইটোতে চাই যাওঁ এতিয়া তোমালোকে জানানে যে পেণ্টাগন সেইটো 5টা ছাইড থকা এটা পলিগন হয় তাৰ ইণ্টাৰনেল এংগলবিলাকৰ ছামেশ্যনটো কিমান হ'ব পেণ্টাগনৰ ছামেশ্যন হ'ব যিকোনো পলিগনৰ কাৰণে একচুৱেলি ফৰ্মুলাটো হৈছে n-2 ইনটু 180 ডিগ্ৰী ইজ দ্য sum of all internal angles হ'ব ইয়াত nটো কি n হৈছে নম্বৰ অফ সাইডছ ৰাইট এইটো কেছত নম্বৰ অফ সাইডছ কিমান 5 গতিকে 3 ইনটু 180 ডিগ্ৰী 3 ইনটু 180 ডিগ্ৰী মানে 540 ডিগ্ৰী হ'ব আমাৰ টোটেল সামেশ্যন অফ দ্য ইণ্টাৰনেল এংগলছ হ'ব 540 ডিগ্ৰী আচ্ছা এতিয়া আমি চাওঁ এটা কথা যে এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি প্লাছ এংগল ডি প্লাছ এংগল ই ইকুৱেলছ টু 540 ডিগ্ৰী আমাৰ গিভেন ডায়েগ্ৰামটোত সেইটো পেণ্টাগনটো নহয় জানো
এ বি ডি এইটো 90 ডিগ্ৰী বুলি দিয়া আছে এইটো 90 ডিগ্ৰী বুলি দিয়া আছে আৰু এইটো 90 ডিগ্ৰী বুলি দিয়া আছে আৰু আমি যদি ভালদৰে চাওঁ তেনে সিমেট্ৰিক হয় এংগল সি আৰু এংগল ই তোমালোকে এইটো প্ৰয়োজন হ'লে প্ৰুফো কৰি ল'ব পাৰিবা প্ৰুফ কৰাৰ কোনো প্ৰয়োজন নাই পিছে এই এংগল সি আৰু এংগল ই এই দুটা ইকুৱেল হয় দেখিলেই গম পায় ইয়াত হ'ব এই দুটা ইকুৱেল হয় সো আমি এটা কাম কৰিব পাৰোঁ 90 90 90 270 ডিগ্ৰী হৈ গ'ল এংগল সি আৰু ইটো এটা কাম কৰোঁ দুটা নাম দুটা ই বুলি ধৰিলোঁ 2 এংগল ই সি আৰু ই ইকুৱেল হয় ন সেইকাৰণে ইকুৱেলছ টু 540 ডিগ্ৰী মাইনাছ 270 ডিগ্ৰী হ'ব থাকিব 270 ডিগ্ৰী চ' এংগল ই ইকুৱেলছ টু 135 ডিগ্ৰী এংগল ই পালোঁ 135 ডিগ্ৰী আচ্ছা এতিয়া আকৌ আমি ঘূৰি আহোঁ এই ফালৰ ট্ৰাইংগলটোত এ ডি ই বা এ ই ডি ট্ৰাইংগলটোত এইটো এটা কৈছিলোঁ যে আইচ'চিলাছ ট্ৰাইংগল গতিকে এইটো আৰু এইটো সামেশ্যনটো সমান টোটেল থাকে কিমান 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা 135টো এইটো হৈ গ'ল 135 ডিগ্ৰী তেতিয়াহ'লে বাকী দুটাত মিলি কিমান থাকিলে 45 ডিগ্ৰী থাকিলে 45 ডিগ্ৰীৰে যদি দুইটাতে সমানে সমানে ভাগ কৰি দিওঁ তেতিয়াহ'লে পৰিব 22.5 ডিগ্ৰীকৈ 22.5 ডিগ্ৰীকৈ হ'ব আৰু গতিকে একেবাৰে সিমিলাৰলি এই এংগলটো হৈ যাব 22.5 ডিগ্ৰী থাকিলে এইটোহে 90ৰ পৰা 22.5 ডিগ্ৰী আৰু 22.5 ডিগ্ৰী মাইনাছ কৰি দিলে হ'ল আৰু হ'ব মানে 90 ডিগ্ৰীৰ পৰা 90 টোটেল ডিটো আছিলে 90 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী মাইনাছ কৰি দিম গতিকে আমাৰ ৰিকুৱাৰ্ড আনচাৰ হৈছে 45 ডিগ্ৰী হ'ব মই খুব বেছি এক্সামত লিখাৰ দৰে লিখি মেলি এক্সপ্লেইন কৰি থকা নাই বৰকৈ কথাবিলাক লিখি থকা নাই ডায়েগ্ৰামটোতে তোমালোকক বুজাই গৈছোঁ অকণমান লেটাৰ পেটাৰ হৈছে আৰু তোমালোকে কথাটো বুজিবলৈ কিন্তু চেষ্টা কৰিবা হ'ব নেক্সট কুৱেশ্যন নম্বৰ 12 in a multiple choice test there are 8 questions 8টা question আছে বুলি কৈছে each question has 4 option প্ৰতিটোতে 4টা option আছে of which only one option is correct single option correct type হ'ব তোমালোকে তেনেকুৱা multiple choice question to দিয়ে আছে right if a candidate answers all the questions by choosing the options for each then find the number of ways of choosing the options so that exactly 4 questions are answered correctly etu hoise permutation combination question eta তোমালোকে যদি permutation combination শিকিছা ভালদৰে তেতিয়া হলে এই কোৱেশ্চনটোৰ আনসাৰ কৰিব পাৰিবা তথাপি মই এবাৰ দেখাই দিম বাৰু কোৱেশ্চন নম্বৰ আছিল এটো 12 কেটা কোৱেশ্চন 8 questions total কেটা আছে 4টা 4 options each হ'ব কি কৰিব লাগে to correct exactly 4 4টা কোৱেশ্চন যদি কাৰেক্টলি আমি সলভ কৰিব লগা হয় প্ৰথম কামটো কি কৰিব লাগে বহুত লজিক্যালি আমি বস্তুটো কৰি যাওঁ এতিয়া একদম লজিক্যালি যদি চাওঁ প্ৰথম কামটো কৰিব লাগিব কি স্টেপ লিখে স্টেপ 1 4টা কোন 4টা 8টা কোৱেশ্চনৰ ভিতৰত কোন 4টা কোৱেশ্চন সলভ কৰিব কাৰেক্টলি হেতু আমি চুজ কৰিব লাগিব গতিকে selection of 4 questions out of 8 to be correct হ'ব কোন 4টা হ'ব এটো সিলেকশনটো কৰিব লাগিব সেই সিলেকশনটো হ'ব কিমান 8টাৰ পৰা 4টা সিলেক্ট কৰিলে কি হয় 8C4 হ'ব 8C4 ৰ হিসাবটো একেবাৰে কৰিয়ে থওঁ 8C4 ইয়াৰ ভ্যালু ওলাব 70 70 আচ্ছা স্টেপ 2 এতিয়া কোন কিটা কারেক্ট হ'ব এই কথাটো হৈ গ'ল এতিয়া আমি এটো চাব লাগিব যে 4
selected questions are answered correctly. এতিয়া আমি এইটো চাব লাগিব যে কিমান ধৰণে চাৰিটা পাৰ্টিকুলাৰ কোৱেশ্যন কাৰেক্ট আনচাৰ দিব পৰা যায় এইটো বুজিছানে সাপোজ এটাকে চাওঁ এটা কোৱেশ্যন সাপোজ কোৱেশ্যন নম্বৰ 2 তাৰ এটা পাৰ্টিকুলাৰ আনচাৰ থাকিব এ বি সি ডিৰ ভিতৰত কোনোবা এটা পাৰ্টিকুলাৰ আনচাৰ থাকিব কিমান ধৰণে কাৰেক্ট কৰিব পৰা যাব অবভিয়াছ কথা এক ধৰণে কাৰণ তাৰ এটা ফিক্স আনচাৰ আছে ন এ বি সি ডিৰ ভিতৰত সাপোজ C2 কাৰেক্ট গতিকে C2হে যদি চুজ কৰে অনলি ইন দ্যাট কেছ দ্য কোৱেশ্যন উইল বি দ্য আনচাৰ উইল বি কনচিডাৰ্ড কাৰেক্ট ৰাইট গতিকে প্ৰতিটো কোৱেশ্যন কাৰেক্ট কৰাৰ কাৰণে এটাই উপায় থাকিব চ' চাৰিটা কোৱেশ্যনৰ কাৰণে 1 * 1 * 1 * 1 বুজিবৰ কাৰণে চাৰিটা 1 দেখাই দিছোঁ মই হ'ব এতিয়া অকল এইটো হ'লেতো নহ'ব বাকি চাৰিটা যেকেইটা আমি থৈ দিছোঁ সেইকেইটা কোৱেশ্যন ভুলতো কৰিব লাগিব হয় বাকি চাৰিটাটো আনচাৰ্টেইন কৰি থ'লে নহ'ব কাৰণ এক্সেক্টলি চাৰিটা কোৱেশ্যন কাৰেক্ট কৰিব লাগিব ৰাইট গতিকে অকল চাৰিটা কাৰেক্ট কৰাটোলৈকে থ'লে নহ'ব বাকীকেইটা ভুল কৰাটো আমি এনচিয়ৰ কৰিব লাগিব হ'ব নহ'লে এটলিষ্ট 4 কথাটো এটলিষ্ট 4 কাৰেক্ট হৈ যাব সেইটো আমাক নালাগে চ' step 3 হৈছে যে rest of 4 questions are incorrect এইটো আমি এনচিয়ৰ কৰিব লাগিব এতিয়া কোৱা কিমান ধৰণে এটা কোৱেশ্যন ইনকাৰেক্ট কৰিব পৰা যায় চাৰিটা অপশ্যনৰ ভিতৰত এটা অপশ্যন কাৰেক্ট থাকে গতিকে ইনকাৰেক্ট তিনি ধৰণে কৰিব পৰা যায় আগৰ কোৱেশ্যন এক্সাম্পলটো দিছিলোঁ যে চি অপশ্যনটো কাৰেক্ট হ'লে ভুল কিমান ধৰণে কৰিব পৰা যায় তিনি ধৰণে এ বি আৰু ডি চুজ কৰিলে ভুল হ'ব এইটো কোৱেশ্যন ৰাইট চ' প্ৰতিটো কুৱেশ্যনৰ কাৰণে তিনি ধৰণৰ উপায় থাকে ভুল কৰাৰ চ' 3 তেনেকৈ কুৱেশ্যন কেইটা আছে চাৰিটা আছে 3 * 3 * 3 * 3 মানে 3⁴ যাৰ ভেলু হৈছে 81 ঠিক আছে এতিয়া এই গোটেইকেইটা বস্তু যদি আমি মাল্টিপ্লাই কৰি দিওঁ মানে আমাৰ গোটেই কামটো কেতিয়া কমপ্লিট হ'ব যেতিয়া ষ্টেপ 1 ষ্টেপ 2 আৰু ষ্টেপ 3 গোটেইকেইটাই কমপ্লিট হয় আৰু গোটেই আমাৰ গ'লটো কমপ্লিট নোহোৱালৈকে এই হিচাপবিলাকৰ মাজত মাল্টিপ্লিকেশ্যন বহে হ'ব চ' আনচাৰ ইকুৱেলছ টু 70 multiplied by 1 multiplied by 81 হ'ব 70 multiplied by 81 ইয়াৰ হিচাপটো তোমালোকে কৰি ল'বা ইয়া কৰি দিওঁ নেকি 781 567 আৰু এটা 0 লাগিলে হ'ব ইমান ৱেজ অ'কে এবাৰ চাওঁ কুৱেশ্যন নম্বৰ 13 find the greatest two-digit number n such that the square of the sum of the digits of n बहुत ভালকে মন কৰিবা হা বহুত কনফিউজিং হ'ব পাৰে square of the sum of the digits of n is equal to the sum of the digits of n square justify your answer square of the sum of the digits of n greatest two-digit number হ'ব লাগে হা 13 greatest two-digit number n square of sum of digits of n equals to sum of digits of n square হ'ব আচ্ছা এতিয়া বহুত লজিকেলি আমি এইটো বস্তুক চাওঁ টেকেল কৰিম চোৱা যে এটা 2-digit নম্বৰৰ স্কুৱেৰ square of a two-digit number কি হ'ব পাৰে either
2 digit হ'ব 2 digit হ'ব sorry 2 digit to হ'ব নোৱাৰে 3 digit হ'ব or 4 digit ঠিক আছে 2 digit বা 3 digit বা 4 digit কাৰণ 10 স্কয়াৰ তোমালোকে চোৱা 10 স্কয়াৰ ভ্যালুটো কিমান হ'ব 100 which is a 3 digit এটো হৈছে 10 is the smallest 2 digit number right তাৰ স্কয়াৰটো কিমান 100 3 digit হ'ব আৰু 99 is the highest 2 digit number হ'ব তাৰ স্কয়াৰটো আমি তাৰ স্কয়াৰটো চাবলৈ না যাও 100 টো হৈছে প্ৰথম 3 digit number তাৰ স্কয়াৰ কৰিলে কিন্তু 5 digit আহি যাব 10000 গটিকে তাতকৈতো সৰুৱে হ'ব ন 99 স্কয়াৰটো হিমানটো কথা আমি বুজিলে হ'ল গটিকে এতিয়া আৰু এটা কথা চোৱা যে 4টা ডিজিট যদি ম্যাক্সিমাম চাও 4 ডিজিট নম্বৰ কি হ'ব পাৰে লাৰ্জেষ্ট 4 ডিজিট নম্বৰটো হয় 9999 এটো হৈছে লাৰ্জেষ্ট 4 ডিজিট নম্বৰ 999 গটিকে এই ইয়াৰে আমি সাম অফ ডিজিট বিলাক যদি চাও কিমান হ'ব 9 plus 9 plus 9 plus 9 equals to 36 হ'ব গটিকে therefore sum of digits of n square must be less than 36 হ'ব যদি আটাইতকৈ ডাঙৰ 4 ডিজিট নম্বৰটোৰে ডিজিট বিলাকৰ সামেশনটো 36 হয় তেতিয়া হলে n স্কয়াৰ যেটো এটা 4 ডিজিট বা তাতকে সৰু 3 ডিজিটে হ'ব তাৰো ডিজিট বিলাকৰ সামেশনটো 36 তকৈ কমে হ'ব লাগিব কাৰণ 9 তকৈ আৰু ডাঙৰ ডিজিট একো নাই হ'ব এতিয়া আৰু আমাক কৈছে যে এই কথাটো যে sum of digits of n square টো আমি ললো ইতিমধ্যে কিন্তু square of sum of digits of n গটিকে এটো যদি হয় therefore it implies that square of sum of digits of n is also less than 36 একে হে বস্তু তেতিয়া হলে square of square না লাগে এতিয়া তেতিয়া হলে sum of digits of n কি হ'ব sum of digits of n এটো কিমান হ'ব less than 6 হ'ব লাগিব definitely হ'ব এতিয়া আমি লগাম hit and trial সকুমতি hit and trial লগোৱা নাই আমি কন্ডিশন বিলাক লগাই লৈছো এতিয়া আমি আমাৰ চেকটো লিমিটেড হলে হ'ব 2 ডিজিট নম্বৰ হে চাব লাগে 2 ডিজিট নম্বৰ এনে কোৱা যাৰ সামেশন ডিজিট কেটা সামেশন 6 তকৈ সৰু গটিকে 60 ৰ ওপৰৰ বস্তুটো চাই লাভে নাই ৰাইট প্ৰথম আমি চেক কৰিম 52 কৰিলে 7 হৈ যাব তাতকে 53 54 আটাই বিলাকৰে ডিজিট বিলাকৰ সামেশন 6 তকৈ ডাঙৰ হ'ব আটাইতকৈ ডাঙৰ আৰু যেহেতু আমাক গ্ৰেটেষ্টটো চাবলৈ দিছে হয় গ্ৰেটেষ্ট কোৱেশ্চনত আছিল গ্ৰেটেষ্ট 2 ডিজিট নম্বৰ n টো লেবলৈ দিছে গটিকে আমি ডাঙৰৰ পৰা চাই আহিম হ'ব আটাইতকৈ ডাঙৰ এই কন্ডিশনটো ফলো কৰা 2 ডিজিট নম্বৰটো হৈছে 51 যাৰ স্কয়াৰ যদি আমি কৰো আচ্ছা এটোটো লেস দেন হে আছে গটিকে 51 ও আমি চাবৰ দৰকাৰ নাই এক্স্যাক্টলি 6 ৰ সমানটো হ'ব না লাগে সো আমি স্টার্ট কৰো 50 ৰ পৰা 50 স্কয়াৰ কৰিলে হ'ব 2500 2500 হ'ব 2500 ডিজিট কেটা যদি এড কৰো এটো মানে আমাৰ n স্কয়াৰ আহি গল হ'ব এটো n টো হৈছে 50 আৰু a পাৰ্ট হৈছে n স্কয়াৰ 2500 ইয়াৰ ডিজিট কেটা যদি আমি এড কৰো কিমান হ'ব sum of digits 7 লাভ নাই 7 টো তাৰ 5 ৰ সমান নহব নেক্সট এনেকুৱা নম্বৰটো চাও 42 নহব 41 গটিকে n স্কয়াৰ কি হৈ যাব 41 স্কয়াৰ 41 স্কয়াৰৰ ভ্যালুটো হ'ব 41 * 40 হ'ব 1640 আৰু এটা 41 1681 ইয়াৰ ডিজিট কেটা এড কৰি চাও কিমান হ'ব 167 15
16 ডিজিট কেইটা সামেশনটো হৈছে 16 কিন্তু ইয়াৰ ডিজিট কেইটা সামেশন হৈছে যেটো অৰিজিনাল নম্বৰ এটো 5 আৰু 5 স্কয়াৰ হৈছে 25 এফালে ওলাইছে 16 এফালে 16 ওলাইছে এফালে 25 ওলাইছে এটো নহব আগৰটো নহল এতিয়া নেক্সট চাও নেক্সট হৈছে 40 40 কৰিলে আমি 40 ৰ স্কয়াৰ চাব লাগিব 40 স্কয়াৰ হলে এটো পাম 1600 ডিজিট কেইটা সামেশন হৈছে 7 হ'ব ডিজিট কেইটাৰ সামেশন হৈছে 7 গতিকে ইয়াতো নাই হোৱা 7 টু পারফেক্ট স্কয়াৰ নহয় 4 স্কয়াৰ টু 16 হয় এফালে 7 এফালে 16 স্কয়াৰ লাভ নাই 40 ৰ পিছত 39 নহব তাতকে আগলৈ গুছি আহো এতিয়া নেক্সট পাম 32 আমি এটা 32 ৰ স্কয়াৰ চাব লাগিব 32 স্কয়াৰ মানে 2 টু দি পাৱাৰ 10 আলটিমেটলি মানে ইয়াৰ ভ্যালু হৈছে 1024 এই ডিজিট কেইটাৰ সামেশন আমি যদি চাও 1 + 2 + 4 এটো হ'ব 7 আৰু 3 আৰু 2 হৈছে 5 5 স্কয়াৰ 25 এফালে ওলালে 25 এফালে ওলালে 7 লাভ নাই নেক্সট নম্বৰ আহিব 31 চেক কৰিব লগা নম্বৰ ঠিক আছে 31 আমি যদি স্কয়াৰ কৰি চাও 31 হোল স্কয়াৰ 31 স্কয়াৰ কৰিলে আহিব 31 * 3 930 961 এই নম্বৰ কিটা যদি এই ডিজিট কিটা যদি এড কৰো আমি পাম 9 + 6 15 + 1 16 হ'ব 16 আৰু এফালে 3 + 1 4 4 স্কয়াৰ কৰিলে 16 কাৰেক্ট 3 + 1 4 4 স্কয়াৰ 16 আৰু 9 + 6 + 1 ইহতৰ স্কয়াৰ কৰিলে ইহতৰ এড কৰিলে 16 গতিকে ই আমাৰ গিভেন কন্ডিশনটো ফুলফিল কৰে গতিকে আমাৰ আনসাৰ হৈছে 31 হ'ব গতিকে হিট এন্ড ট্ৰায়াল লগাই হিট এন্ড ট্ৰায়াল লগোৱাৰ আগতে আমি লজিক লগাই ললো গতিকে আমাৰ যাতে আমাৰ হিট এন্ড ট্ৰায়ালটো ৰেন্ডম নহয় হ'ব আৰু লজিক্যালি আৰু হিট এন্ড ট্ৰায়াল ইউজ কৰি আমি এই কোৱেশ্চনটো সলভ কৰিলো